Hello everyone, welcome to the Wikipedia Science. আজি আমি ডিসকাস কৰিব লৈছো ক্লাস 12 বোর্ড এক্সামৰ ফিজিক্স আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ঠিক আছে সো আমাৰ কোৱেশ্চনটো হ'ল what is the unit of mobility okay mobility unit কি হয় ঠিক আছে সো mobility unit টো উলাবৰ কাৰণে আমি কি কৰিব লাগিব তাৰ যদি ম্যাথমেটিক্যাল এক্সপ্ৰেছন আছে হেতু মনত ৰাখিব লাগিব ঠিক আছে তাৰ ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো কি হয় mu vd by e So Vd কি হয় Vd হৈছে ড্ৰিপ ভেলোসিটি আৰু E হৈছে ইলেক্ট্ৰিক ফিল্ড ঠিক আছে সো ড্ৰিপ ভেলোসিটিৰ কি হয় এসআইটো কি হয় ড্ৰিপ ভেলোসিটি এসআইটো হৈছে মিটাৰ পাৰ সেকেন্ড ওকে আৰু আমি ইলেক্ট্ৰিক ফিল্ডৰ কি লিখিম তো ইলেক্ট্ৰিক ফিল্ডৰ মানে যেটো ইউনিট হয় হেতু আমি কেনেকৈ লিখিব পাৰো আমি জানো অলৰেডি E what -dVdr ওকে এটোৰ আমাৰ dv টো কি হয় এটো পটেনশিয়াল হয় পটেনশিয়াল ডিফাৰেন্স ওকে সো এটাৰ কাৰণে কি হ'ব ভোল্ট আহিব আৰু dr ৰ কাৰণে কিমান আহিব dr ইজ ডিসটেন্স সো এটো কি হ'ব আমাৰ মিটাৰ আহিব তো ভোল্ট পাৰ মিটাৰ তো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে আমি কি লিখিম ইউনিট টো ভোল্ট পাৰ মিটাৰ ঠিক আছে সো ই ঠাইত আমাৰ কি আহিব ইয়াতে ভোল্ট পাৰ মিটাৰ আহিব ঠিক আছে তো এইখিনি যেতিয়া আমি সিম্পলিফাই কৰিম সিম্পলিফাই কৰাৰ পিছত আমাৰ কি টোটাল এনসাৰটো কিমান আহিব টোটাল ফাইনাল আমাৰ এইটো ৰিজাল্ট হয় ফাইনাল ৰিজাল্ট কিমান আহিব তো সিম্পলিফাই কৰি দিবা meter square আহিব ওকে meter square whole inverse second inverse okay meter square whole inverse second inverse okay this is our final answer okay okay তো এইটো হৈছে কি আমাৰ মোবিলিটিৰ ইউনিট এইটো কি হয় meter square whole inverse second inverse okay তো এনেকৈ আমি মোবিলিটি ইউনিট উলাব পাৰো ইয়াৰ মাৰ্কটো 1 হয় ওকে সো এনেকৈ শৰ্টকাট কৰি দিলে আমি ইয়াৰ মাৰ্কটো আৰামসে পাই যাব ঠিক আছে তো আপোনালোকে যদি ভিডিওটো যদি চাই ভাল পালে ইনফৰমেটিভ পালে সো ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং